চাহ জনগোষ্ঠীক বাদ দি বৃহত্তৰ অসমীয়া জাতিৰ গঠনৰ কথা চিন্তাই কৰিব নোৱাৰি। ঝুমুৰ কোনোবা গাই থাকিলে, মাদল ক'ৰবাত গাই থাকিলে অকণমান নাচিবলৈ মন যায়। মোৰ প্ৰতিটো হীৰাই উপখীৰাই আছে। চাহ জনগোষ্ঠীক বাদ দি বৃহত্তৰ অসমীয়া জাতিৰ গঠনৰ কথা চিন্তাই কৰিব নোৱাৰি। আৰু মোৰ জন্মই চাহ জনগোষ্ঠীৰ লগতে সমাজতে, আৰু সৰুৰ পৰা একেলগে আমি ডাঙৰ দীঘল হৈছোঁ। আৰু বাগান অঞ্চলত যাওঁ, মই সৰুৰ পৰাই গ্ৰাম্য অঞ্চলত যাওঁ আৰু চাহ জনগোষ্ঠীৰ লগত প্ৰতিটো কাৰ্যসূচী পালন কৰোঁ। আৰু বিশেষকৈ আমাৰ ভাদত যিটো আমাৰ কৰম, সেই কৰমত মই কেইবাখনো কৰম মই পাতিছিলোঁ পূৰ্বতে, য'ত যেতিয়া কৰম আৰম্ভ হোৱা নাছিলে। গতিকে ঝুমুৰৰ প্ৰতি মোৰ দুৰ্বলতা আছে, বিহুৰ প্ৰতি দুৰ্বলতা আছে। আমাৰ সংস্কৃতিয়ে এক কৰে, হয়নে? সংস্কৃতিয়ে এক কৰে। গতিকে আমাৰ য'ত এক কৰাত অৰিহণা আছে সংস্কৃতি, গতিকে সেই সংস্কৃতিক অন্তৰকৰণে মই ভাল পাওঁ, শ্ৰদ্ধা কৰোঁ। আৰু য'তেই নাযাওক লাগিলে ঝুমুৰ কোনোবা গাই থাকিলে, মাদল ক'ৰবাত গাই থাকিলে অকণমান নাচিবলৈ মন যায়, দুটা এটা কলি গাবলৈ মন যায়। গতিকে এই সমাজখনক বাদ দি আমি কথা চিন্তাই কৰিব নোৱাৰোঁ বৃহত্তৰ অসমীয়া জাতিটোৰ কথা। আজি ঝুমুৰে ইমান সুন্দৰকৈ আমাৰ ভণ্টি ভাইটি কেইটামানে আগুৱাই আনিছে। আৰু এই পঞ্চায়তটো আচলতে আমাৰ ইমান মৰমীয়াল এখন পঞ্চায়ত পানী খোৱা। আৰু আজি 25 বছৰ কণ্টিনিউ মোৰ নেতৃত্বত জিকি আহিছে, 25 বছৰ। আৰু আটাইতকৈ ডাঙৰ কথা আছে, এই পঞ্চায়তখনত প্ৰায় 60% আমাৰ চাহ জনগোষ্ঠী আছে। মৰাণ সম্প্ৰদায় আছে প্ৰায় 20%। বাকী আমাৰ বিহাৰী সম্প্ৰদায় আছে, নেপালী সম্প্ৰদায়, আহোম সম্প্ৰদায় আছে, প্ৰতিটো জাতি জনগোষ্ঠী আছে। কিন্তু আজি কিন্তু আমি ইমান সমিলমিলে আছোঁ। গতিকে এখন আদৰ্শ গাঁও পঞ্চায়ত, পানীখনৰ আদৰ্শ গাঁও পঞ্চায়ত। আদৰ্শ এনেকুৱা আদৰ্শ প্ৰতিটো ক্ষেত্ৰতে আদৰ্শ দেখা গৈছে। ইয়াত কোনো সংঘাত নাই, আমাৰ মাজত কোনো কথা নমূল্য হোৱা নাই, মানে হাই কাৰ্যত নহয়। আৰু যিবিলাক আমাৰ কালচাৰ প্ৰগ্ৰেম হয়, আজি বিহু একেলগে পাতে, আজি ঝুমুৰ মৰাণ ছোৱালীও নাচে, আজি বিহু আমাৰ চাহ জনগোষ্ঠীও নাচে গায়। গতিকে ইমান সমিল মিলে কাম কৰিছে। গতিকে এটা সমন্বয়ৰ ক্ষেত্ৰ।